যদি সীতামাই আদেশ দিয়ে তে লংকা জ্বলাওঁতে বেছি সময় নালাগে এইখিনি কথাই ক'লো ইটছ এ মেছেজ টু দ্য জেনজি ৰিমেম্বাৰ দ্য ৱৰ্ডছ যদি আমি ন্যায় দিব নোৱাৰোঁ আমাক ভোট দিব নালাগে। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আৰু জুবিনদাৰ কাহিলীৰ পৰা এপাৰ্টমেণ্টটো আজি ছমহীয়া হয়, ছমাহ অতিক্ৰম কৰি গ'ল মানুহজন আমাৰ মাজত নথকা। আৰু মোৰ লগত আছে ককাইদেউ ভিক্টৰ দাস, আপোনালোকে সকলোৱে জানে। আৰু এই ল'ৰাটোক চিনি পাইছেনে নাই মই নাজানো। জুবিনদাৰ চকুত চকু পানী আৰু কৈছিলে যে তোক মই খাৰা কৰিম, আজি খাৰা হৈ আছে। হয়, আজি সেই ল'ৰা খাৰা হৈ আছে। আৰু মই জিঠাৰ কথা কৈছোঁ যে অকল মা সীতাৰ আদেশলৈকেহে ৰখি আছোঁ। যদি সীতামাই আদেশ দিয়ে তে লংকা জ্বলাওঁতে বেছি সময় নালাগে ভিক্টৰ দাসক। এইখিনি কথাই ক'লোঁ মই। হয়, আচলতে ভিক্টৰ দাক লগ পাবলৈ ভাবি আছিলোঁ, কিন্তু আজি মোৰ সৌভাগ্য যে মই জুবিনদাৰ এই ঘৰলৈ আহিলোঁ আৰু দাদাকো লগ পালোঁ। তেখেতে এইমাত্ৰ আহি পাইছেহি। আৰু বাকী দাদা ন্যায়ৰ কাৰণেতো বৰ্তমান একদম মানুহ কমি গ'ল মাত মতা। মানে মানুহে আমাৰ অসমীয়া জাতিটোৰ এটা প্ৰব্লেম আছে। অসমীয়া জাতিটোৰ মানে স্মৃতি শক্তিটো অলপ কম। হয়, এতিয়া আৰু আমাৰ জাতিটো কেঁকুৰা জাতি বুলি কোৱা হয়, একুৰা জাতি কানি খোৱা জাতি বুলি কোৱা হয়। হয়, তো এনে আখ্যা দি থৈ যোৱা